শুকুৰবাৰ গৈছে নহয়, শুকুৰবাৰ আজি ৰাতি 4টা বজাত ওলাই গৈছে। আকৌ সিহঁতে ঘূৰি আহিব দেওবাৰ দিন ৰাতি 2টা বজাত ঘূৰি আহে দেওবাৰ দিন। চাওক, এক শোকাকুল পৰিৱেশ আৰু কোনেও একো ক'ব নোৱাৰে, কাৰণ ইয়াত যিটো পৰিৱেশ হৈছে, কাৰণ সকলো শোকাকুল হৈ আছে। কাৰণ আজিৰ তাৰিখত তেওঁলোকে বেপাৰ বাণিজ্য কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে, তেওঁলোকে ল'ৰা ছোৱালী তেওঁলোকে পঢ়াৰ খৰচ উলিয়াই বা তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে। আৰু আজি সেই যি শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে চেপাত, আৰু সেই চেপাত শোকাবহ দুৰ্ঘটনাত 5জনকৈ এই ভৰলুৱা অঞ্চলৰে 5জন ল'ৰাক সকলোৱে হেৰুৱাইছে। মই অকণমান আপোনাৰ সৈতে পাতিব বিচাৰিছোঁ। 5জন আগৰ পৰা বেপাৰ বাণিজ্যৰ লগত এওঁলোকে প্ৰায় আজি বহুত দিনৰ পৰা আমাৰ গাঁৱৰ পৰা বয় বস্তু কিনি লৈ যায় অৰুণাচললৈ। তাত 4খন বজাৰ কৰে, আজি এটা কৰে, আকৌ আজি ষ্টপ কৰি কালি আকৌ এটা কৰে। তেনেকৈ 4 দিন 4টা বজাৰ কৰি দেওবাৰ দিন সিহঁতে ঘূৰি আহে। এনেকুৱা অৱস্থাত তেওঁলোকে গুচি গৈ এটা বজাৰ কৰিলে, কৰাৰ পিছত সিহঁতে আকৌ বেলেগ ঠাইলৈ শ্বিফ্ট হ'বলৈ গৈছিল। তেনেকুৱা অৱস্থাতে আজি ৰাতি অনুমানিক 1-1:30মান বজাত এনেকুৱা অঘটনটো হোৱা বুলি অনুমান কৰিব পাৰিছোঁ। আমি ৰাতিপুৱাই এইটো মানে ফোন যোগেৰে গম পালোঁ যে আমাৰ গাঁৱৰ এখন গাড়ী এনেকুৱা এক্সিডেণ্ট হৈছে। এইটো ঘৰৰ 2জন ল'ৰা, আমজাদ আলী আৰু বুলবুল হুছেইন, আৰু সেই মোৰ বিয়ৈৰ এজন ল'ৰা এই হ'ল নুৰ হুছেইন। সেয়ে আটাইতকৈ মানে সম্ভ্ৰান্তৰ নিচিনা এই গোটেই বেপাৰটো সিয়ে চলাই নিগৈ। তাৰপিছত আকৌ তেখেতৰ নাতি ল'ৰা একোবালিৰ ল'ৰা এওঁ হ'ল ছয়দুলে আপোনাক মানে বাচি আছিলে। অলপ আগত আমি ভিডিঅ'ত দেখিছিলোঁ যে ই এটা গছৰ ওপৰত মূৰত বহাই থৈ দিছে, কিন্তু ইতিমধ্যে তেওঁক হস্পিটেলত লোৱাৰ পিছত তাতো বোলে ডেথ হৈ গ'ল বুলি আমি শুনিবলৈ পাইছোঁ। এনেকৈ 5জন ল'ৰা আমাৰ গাঁৱৰ পৰা একেলগে হেৰাই যোৱাটো বৰ মৰ্মান্তিক ঘটনা। গতিকে মই সকলো ৰাইজক এইটোৱে কৈছোঁ, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে প্ৰাৰ্থনা কৰে আমাৰ এই সন্তানকেইটা যাতে আল্লাহ বেষ্ট বা স্বৰ্গত বাসী কৰে, এইটোৱে সকলোৰ ওচৰত কামনা কৰি মই ইমানেই বক্তব্য সামৰণি মাৰিছোঁ। পল, এই মুহূৰ্তত ক'বলৈ ভাষা নাই, কাৰণ শোকাকুল এটা পৰিৱেশ, আৰু ভিতৰৰ কিছু পৰিৱেশ আমি যদি সক্ষম হওঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ ইয়াত যিসকল ওচৰ চুবুৰীয়া আছে সকলোৱে কিন্তু তেওঁলোকৰ বিদেশীৰ আত্মাৰ শান্তি কামনা কৰিছে। আৰু আজিৰ তাৰিখত এই পৰিৱেশ, কাৰণ সকলো শোকাকুল, এই শোকাকুল পৰিৱেশত কাৰোবাৰ পৰা কথা সোধাৰ বা কথা কোৱাৰ পৰিৱেশ নহয়। কিন্তু হ'লেও বেপাৰ বাণিজ্য কৰিবলৈ গৈছিল, বেপাৰ বাণিজ্য কৰিবলৈ গৈ তেওঁলোকে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে, আৰু সেই দুখ তেওঁলোকৰ মনত আজিৰ তাৰিখত পুহি ৰাখিছে। মই অকণমান পিতৃ অকণমান কথাব বিচাৰিম। আপোনাৰ 2জন ল'ৰা, 2টা ল'ৰা, আমজাদ আলী, বুলবুল হুছেইন, 2টা ল'ৰা। আমজাদ আলী বিয়া পাতিছে, 3টা ল'ৰা ছোৱালী। বুলবুল হুছেইন হাই ছেকেণ্ডেৰী পাছ কৰিছে, বয়স 24 বছৰ, সি বিয়া পতা নাই। ইহঁতে অৰুণাচলত বেপাৰ বাণিজ্য কৰে। মই কালি ৰাতি 8টা বজাত মছজিদৰ পৰা ওলাই ফোন কৰিছোঁ আমজাদক, ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত মই সদায় ফোন মাৰিলে সেই লগে লগে ফোনটো ৰিচিভ কৰে আৰু কয়, বাবা মই গাড়ী চলাইছোঁ, ফোনটো কাটি দিয়া, মই ৰুমত গৈ ফোন মাৰিম। তেতিয়া সি নিশ্চয় ৰুমত আহি মোলৈ কথা বতৰা পাতে, বাবা ভালেই, গা পা ধুই ভাত খাই শুইছোঁ। কালি ফোনটো ৰিচিভ কৰা নাই, তেতিয়া মোৰ মনটো অলপ ভয় ভয় লাগিছে। 1 ঘণ্টা পিছত আকৌ ফোনটো মাৰিছোঁ, মোবাইলটো ছুইচ অফ হৈ আছে। আৰু তেতিয়া মোৰ ভিতৰত ৰাতি টোপনি কৰা চিন্তা এটা হৈ আছে। তাৰপিছত ৰাতিপুৱা আমাৰ এইখিনিত মহৰুদ্দিন বুলি কয়, সি ফোন মাৰিলে যে কি কৰি আছে, মই কৈছোঁ উঠিছোঁ বহি আছোঁ, আপুনি জল্দি আহকচোন আমাৰ ঘৰত। গৈছোঁ, তেতিয়া কৈছে সিহঁতৰ গাড়ীৰ কোনো খবৰেই নাই। বহু তলত, মই যদি ক'ব বিচাৰোঁ যে অৰুণাচলৰ যি ঠাইত দুৰ্ঘটনা সংঘটিত হৈছে, বহু তলত দ খাৱৈত তেওঁলোকৰ গাড়ীখন পৰিছিল, আৰু তেওঁলোকৰ সেই দুৰ্ঘটনাতেই 5জনৰ মৃত্যু ঘটিছে। বেপাৰ বাণিজ্য কৰে অৰুণাচলত, বেপাৰ বাণিজ্য কৰি পৰিয়াল পোহপাল দিয়ে। এই বাসগৃহৰে 2জন যুৱক, এজনে বিয়া কৰাইছিল, এজনে কৰোৱা নাই, এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আৰু 2জনকৈ যুৱক ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ দুৰ্ঘটনাত। আৰু এই গাঁওখনৰ কোনেও একো কথা ক'ব পৰা অৱস্থাত বৰ্তমান নাই, কাৰণ সকলো
শোকাকুল হৈ আছে কাৰণ সেই যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যে এয়াই হৈছে ভৰলুৱাৰ গাঁওখনৰ পৰিৱেশ গতিকে ইয়াত সকলো শোকাকুল কাৰণ ইয়াত 5জনকৈ যুৱক সুঠাম যুৱক 5জনকৈ যুৱক এই স্থানৰ পৰা হেৰাই গৈছে আৰু তেওঁলোকে প্ৰতি বছৰে বেপাৰ বাণিজ্য কৰে অৰুণাচলত বেপাৰ বাণিজ্য কৰি তেওঁলোকে পৰিয়াল পোহপাল দিয়ে অৰুণাচলত গৈ তেওঁলোকে 3 দিন থাকি অৰুণাচলৰ যিসমূহ সাপ্তাহিক বজাৰ আছে সেই বজাৰ কৰে বজাৰ ইয়াৰ পৰা সামগ্ৰী নি তেওঁলোকে তাত বিক্ৰী কৰে আৰু তাৰ পৰা পৰিয়াল পোহপাল দিয়ে কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাটো যোৱা ৰাতি সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে আজি পুৱাৰ ভাগত ভৰলুৱাৰ যিকেইটা পৰিয়াল দুৰ্ভগীয়া পৰিয়াল সেই পৰিয়ালে খবৰ লাভ কৰিছে তাৰ পিছতেই এক শোকাকুল পৰিৱেশ নীলোৎপল চাওক এই মুহূৰ্তলৈকে আমি যি খবৰ লাভ কৰিছোঁ যে যি স্থানত তেওঁলোকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ভয়ংকৰ বৰষুণ অব্যাহত আছে অতি তলত প্ৰায় উচ্চতাৰ পৰা প্ৰায় বহু হাজাৰ কিলো তলত তেওঁলোক পৰিছে বহু হাজাৰ ফুট তলত পৰিছে আৰু সেয়া মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিব ইয়াত অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰ আৰু অসমৰ প্ৰশাসন লখিমপুৰ জিলা প্ৰশাসনৰ মাজত তেওঁলোকে কথা বতৰা পাতি মৃতদেহ অনাৰ হয়তো ব্যৱস্থা কৰিব কিন্তু বৰ্তমান মুহূৰ্তলৈকে সেই স্থানত মৃতদেহ উদ্ধাৰ কৰি অৰুণাচলৰ আৰক্ষীয়ে উদ্ধাৰ কৰি তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ বাবে হয়তো প্ৰেৰণ কৰিব নীলোৎপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত